যদি হাতীয়ে কাৰোবাৰ খেতিত অন্যায় কৰে তেতিয়াহ'লে প্ৰতি বিঘা মাটিত আমি ৮,০০০ টকা কৈ দিম। কাৰোবাৰ খেতি যদি হাতী আহি খায়, হাতীটো খেতিত অন্যায় কৰে, হৈ নকৰাকৈ খাব দিব, ৮,০০০ টকা আমি নিজে দি দিম। কাৰণ সেই খেতিৰ মাটিটো ৰক্ষা কৰিব যাওঁতে হৈ কৰোঁতে আহি মানুহক আক্ৰমণ কৰে আৰু অকালতে মানুহ ঢুকাব লাগে। গতিকে আমি খেতিৰ পইচাটো দি দিম। আজিকালি ১ বিঘা মাটিত খেতি কৰিলে, গাঁৱৰ এই ধৰণৰ ঠাইত খেতি কৰিলে সিমানে উপাৰ্জন হয় বছৰটোত গৈ। গতিকে সেই ৮,০০০ টকাকৈ আমি দি দিম। এটা চৰকাৰে ডিচিশ্যন লৈ ৰাখিছোঁ, সেইখিনি কৰি দিম। কৃষকে নমস্কাৰ, মই আজি লাখ লাখ কৃষকৰ বাবে এটা নতুন আঁচনি লৈ আহিছোঁ। এতিয়াৰ পৰা কৃষকে প্ৰতি বিঘাত পাব ৮,০০০ টকা। কোন কৃষকে পাব আপোনালোকে খবৰত পাই গৈছে। এতিয়া মই আপোনালোকক জনাই দিওঁ কেনেকৈ আপোনালোকে ৮,০০০ টকা পাব, আপোনালোকে জানি ল'ব। ৮,০০০ টকা পাবলৈ হ'লে আপোনালোকে কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনালোকে লাভ নকৰিব ৮,০০০ টকা। কিয় লাভ কৰিব ৮,০০০ টকা মই আপোনালোকক জনাই দিওঁ। যদি আপোনালোকৰ খেতি হাতীয়ে নষ্ট কৰে তেতিয়া পাব ৮,০০০ টকা। ইয়াৰ কাৰণ হৈছে কিছুমান কৃষকে যেতিয়া হাতীয়ে নষ্ট কৰে তেতিয়া সেইটো হাতীক খেদিবলৈ যায়, তাৰপিছত কৃষকৰ আক্ৰমণ হয়, কিছুমান কৃষকৰ মৃত্যুও হয়। যাতে এনে ধৰণৰ কাম নহয় সেইভাৱে আপোনালোকৰ খেতি হাতীয়ে নষ্ট কৰিলে আপোনালোকে সেইটো হাতীক কেতিয়াও খেদিবলৈ নাযাব। যাতে হাতীয়ে নষ্ট কৰিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়, আপোনালোকে নষ্ট কৰিব দিব। লগতে নষ্ট কৰাৰ পিছত আপোনালোকে কৃষি কাৰ্যালয়ত জনাব। তাৰপিছত আপোনালোকে সেইটো কৃষিৰ ওপৰত আপোনালোকে পাব ৮,০০০ টকা। এই খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক। ইয়াৰ মাজত আৰু এটা খবৰ জনাই দিওঁ, PM কিষাণৰ আঁচনিসমূহ পাবলৈ সকলোৱে ফাৰ্মাৰ ID থকাটো বাধ্যতামূলক। যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেওঁলোকে অতি সোনকালে ফাৰ্মাৰ ID বনাই লওক, নহ'লে আপোনালোকে লাভ নকৰিব PM কিষাণৰ আঁচনিসমূহ। ফাৰ্মাৰ ID বনাবলৈ হ'লে আপোনালোকৰ কি লাগিব মই প্ৰতিটো খবৰত কৈ দিছোঁ। আজি আকৌ আপোনালোকক জনাই দিওঁ যিসকলে এতিয়ালৈকে গম পোৱা নাই। আপোনালোকৰ লাগিব নিজৰ নামৰ মাটি, নিজৰ নামৰ মোবাইল নাম্বাৰ আৰু নিজৰ আধাৰ কাৰ্ড। এই তিনিটাৰ জৰিয়তে আপোনালোকে ফাৰ্মাৰ ID বনাই লওক। ফাৰ্মাৰ ID বনাবলৈ হ'লে আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গৈ ফাৰ্মাৰ ID বনাব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে লাখ লাখ কৃষকৰ বাবে আজিৰ এটা ডাঙৰ খবৰ লৈ আহিছোঁ, ডাঙৰ এটা নতুন আঁচনি লৈ আহিছোঁ। আজিৰ আঁচনিটো আপোনালোকৰ কেনেকুৱা লাগিছে। যদি কাৰোবাৰ খেতি নষ্ট হৈছে বা হাতীয়ে নষ্ট কৰি আছে আপোনালোকে তাত নাযাব, আপোনালোকে পাই যাব আপোনালোকৰ ৮,০০০ টকা। আপোনালোকে এই খবৰটো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো কৃষকে গম পায়।